অধ্যক্ষৰ পৰা প্ৰশ্ন জাগিছে আচলতে বিধানসভাৰ মজিয়াত যি ধৰণৰ ভূমিকা হ'ব লাগিছিলে সেই ধৰণৰ ভূমিকা তেখেতসকলে প্ৰশ্ন নাই। আমাৰ সংবিধানৰ ওপৰত যেনেকৈ আক্ৰমণ হয়, বিধানসভাৰ ভিতৰত যেনেকৈ আক্ৰমণ হয়, শাৰীৰিকভাৱে যিভাৱে শোষণ হয়, ইয়াৰ বাহিৰে আমাৰ বিকল্প নাই। অধ্যক্ষ মহোদয়ে নাচায়, আমাৰ অসম চৰকাৰে নাচায়, উপাধ্যক্ষ ডাঙৰীয়াই নাচায়, তাৰ কাৰণে ইয়াৰ বিকল্প ব্যৱস্থা আমাৰ হাতত নাই। সেইকাৰণে আমি প্ৰতিবাদ কৰিবৰ কাৰণে আমি জেওৰালৈ যাম, তাতে আমি প্ৰটেকশ্যন বিচাৰিম। কিন্তু আমি গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব, সংবিধান ৰক্ষা কৰিব লাগিব। ৰাইজে আমাক নিৰ্বাচন কৰি পঠাইছে, ৰাইজৰ প্ৰতিনিধি হিচাপে আমাক সুৰক্ষা লাগে। সেইকাৰণে আমি আজি জেওৰালৈ ভিতৰত প্ৰৱেশ কৰিবৰ কাৰণে চেষ্টা কৰিছো, যাতে আমি আমাৰ নিজৰ সুৰক্ষাটো তাত দিব পাৰো। অন্যথায় আমাৰ ইয়াত সংবিধান যি অৱস্থা যিভাৱে এনেকে ইয়াত বিঘ্নিত হৈছে, বিধানসভাৰ মানুহ যিভাৱে বিঘ্নিত হৈছে, চৰকাৰ পক্ষই বিৰোধীক যেনেকৈ আক্ৰমণ কৰিছে, ইয়াৰ বিপক্ষে আমাৰ ৰক্ষা কৰাৰ বেলেগ ৰাস্তা আমাৰ নাই। হয়, আপুনি অসম বিধানসভাত শাৰীৰিকভাৱে আক্ৰমণ কৰিব যোৱাটো নজিৰহীন। কিন্তু তাৰ বিহিৰে কোনোবাই মুখ খুলিলে তাক মাৰ্চাল লগোৱা হয়, কোনোবাই শব্দ এটা কৰিলে মাৰ্চাল লগোৱা হয়, কোনোবা এটাই চৰকাৰৰ বিপক্ষে কিবা মাত মাতিলে, মিনিষ্টাৰৰ মাত মাতিলে তাৰ বিৰুদ্ধে মাৰ্চাল লগোৱা হয়। কিন্তু শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ বিৰুদ্ধে কিয় মাৰ্চাল লগোৱা নহল, কিয় ব্যৱস্থা লোৱা নহল? অধ্যক্ষৰ চিটত বহি কিয় ইমান পক্ষপাতিত্ব, কিহৰ কাৰণে পক্ষপাতিত্ব হব? এই পক্ষপাতিত্ব গণতন্ত্ৰ বিৰোধী, সংবিধান বিৰোধী। আজি অধ্যক্ষৰ আসনত বহি তেখেতসকলে নিৰপেক্ষ ভূমিকা পালন কৰিব লাগে, তাত কিয় পক্ষপাতিত্ব কৰে? তাত কিয় চৰকাৰ পক্ষক সময় দিয়ে তেখেতসকলকে আক্ৰমণ কৰিবৰ কাৰণে ব্যৱস্থা কৰে? তাত মাৰ্চাল ক'ত যায়, তাত প্ৰটেকশ্যন ক'ত যায়? তাৰ কাৰণে আমি আমাৰ সুৰক্ষা বিচাৰিছো, সেইকাৰণে আজি ইয়াত